অসমত এনেকুৱা এটা প্ৰগলভ আৰম্ভ হৈছে যেন মুছলমান আৰু হিন্দু এই প্ৰৱণতাক বিকশাই তুলিবলৈ বিচাৰিছে সংঘাতলৈ, আৰু এইটো একমাত্ৰ কৰি থকা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে অহা ২৬ৰ এই ইলেকশ্যনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে। মই তেখেতসকলক জনাবলৈ বিচাৰোঁ, যিসকল মুছলমান বিদ্বেষী তেওঁলোকে জনা উচিত যে ১৯১৭ চনত আলি টাঙনিত উছমান আলী সদাগৰে দ্বিতীয়খন অসমীয়া স্কুল প্ৰতিষ্ঠা কৰিছিল, আৰু প্ৰথমখন অসমীয়া স্কুল প্ৰতিষ্ঠা কৰিছিল মৈৰাবাৰীত হুছেইন মিয়াই। কিন্তু এইখিনিতে আমি দুখেৰে সৈতে ক'বলৈ বিচাৰিম আৰু ঘৃণাৰে সৈতে ক'বলৈ বিচাৰিম, য'ত নেকি বঙালী প্ৰধান ঠাই ত'ত কিন্তু অসমীয়া বিদ্যালয় বঙালী সম্প্ৰদায়ে প্ৰতিষ্ঠা কৰা নাই। তেওঁলোকে বলপূৰ্বকভাৱে বঙালী স্কুল প্ৰতিষ্ঠা কৰিছে, কিন্তু ইয়াতেই তেওঁলোক সেইদিনাখন আহি ভাত খাইছে অসমৰ, পানী খাইছে অসমৰ, বতাহ খাইছে অসমৰ, কিন্তু অসমীয়া ভাষাক তেওঁলোকে ঘিণ কৰে। আৰু বিহাৰীসকলৰ সেই একে কথা। বিহাৰীসকলে কিন্তু কোনো অসমীয়া বিদ্যালয় পতা তেওঁলোকৰ এজনো নজিৰ নাই। বাধ্যত পৰি কোনোবাই যদি অসমীয়া প্ৰধান বেছি মানুহৰ মাজত থকা তেওঁলোকে অসমীয়া বিদ্যালয়ত পঢ়িছে আৰু নামো কৰিছে, সেইটো আমি শ্ৰদ্ধা জনাওঁ আৰু সন্মান জনাওঁ আৰু ধন্যবাদ জনাওঁ। কিন্তু আজিৰ তাৰিখত তেওঁলোকৰ কিন্তু কোনো নজিৰ নাই। বিহাৰীবিলাকে অসমীয়া স্কুল পতা আৰু তেওঁলোকৰ ইয়াত ল'ৰা ছোৱালীবিলাকক অসমীয়া স্কুলত শিক্ষা দিয়া তেওঁলোকে নিজে পাতি, আৰু বঙালীসকলেও তেনেকুৱা এটা কোনো নজিৰ নাই। মই পুনৰবাৰ কৈছোঁ, বাধ্যত পৰি অসমীয়া মাজত থকাৰ কাৰণে তেওঁলোকে অসমীয়া বিদ্যালয়ত পঢ়ি শুনি তেওঁলোকে শিক্ষিত হৈ পৰিছে। গতিকে সেই দিশৰ পৰা আজি কেতবোৰ মানুহে মুছলমানক বিদেশী কিবা সজাই এই এটা সংঘাতৰ চেষ্টা কৰিবৰ কাৰণে চেষ্টা কৰি আছে। আমি সকলো অসমীয়া প্ৰধান মানুহক আমি অনুৰোধ জনাবলৈ বিচাৰোঁ, এনেধৰণৰ বৈষম্যমূলক নীতি, বৈষম্যমূলক কথা কৈ আমাৰ অসমীয়া যিটো জাতি, বিভিন্ন জাতি জনগোষ্ঠী মিলি আজি অসমীয়াকৰণ হৈছে, আৰু সেইখন অসমক যাতে ধৰ্মৰ ঘৃণাৰ মাজেৰে, সাংস্কৃতিক ঘৃণাৰ মাজেৰে, জাতিগোষ্ঠী ঘৃণাৰ মাজেৰে যেন তেওঁলোকে ধ্বংস নকৰে। আৰু এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই নিজেই জনা উচিত যে তেওঁ কিমান বেয়া কাম কৰি আহিছে, তেওঁ কিমান হত্যাৰ লগত জড়িত হৈ আহিছে, কিমান ধন লুলুপতাৰে সৈতে কোহোনাৰে সৈতে গোটাই কৰি অসমীয়া জাতিক কোঙা কৰি আহিছে। তেওঁকো আমি এক প্ৰকাৰে সাৱধান কৰি দিবলৈ বিচাৰিছোঁ। অসমীয়া জাতিক তেওঁ যাতে কোনো কাৰণতে ভুলাই অসমীয়া জাতিক ধৰ্মীয় ঘৃণা, জাতিগোষ্ঠী ঘৃণাৰ প্ৰতি উদগনি নজনাওক।